সাপুৰত উপস্থিত কেএছচিৰ চিফ শিৱেশ ৰায়। সাপুৰ পৌৰসভাৰ ৫ নম্বৰ ৱাৰ্ডত সাপৰ বহলপুৰ অঞ্চলৰ বিভিন্ন ৰাজ্যৰ সৈতে মত বিনিময় কৰে কেএছচিৰ চিফগৰাকীয়ে। নতুন বছৰত কমলাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত সমূহ ৰাজ্যক শিল্প বিপ্লৱৰ জৰিয়তে নিজে বোৱা গামোচা, পাতানি, মেখেলা আদি তৈয়াৰ কৰি পিন্ধাৰ লগতে ব্যৱসায়িকভাৱে আগবাঢ়িবলৈ আহ্বান জনায়। লগতে কমলাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰা যিমান পাৰে সহায় সহযোগিতা আগবঢ়াব বুলি কেএছচিৰ চিফগৰাকীয়ে আশ্বাস প্ৰদান কৰে। কমলাপুৰ স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন আঁচনিৰ বিষয়েও ৰাইজক অৱগত কৰাৰ লগতে বিভিন্ন সমস্যা ৰাজিৰ কথা বুজ লয় কেএছচিৰ চিফগৰাকীয়ে। নতুন বছৰ উপলক্ষে উপস্থিত ৰাইজক এখনকৈ কমলাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰা প্ৰকাশিত হোৱা কেলেণ্ডাৰ প্ৰদান কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ চাপৰ বহলপুৰ মণ্ডলৰ প্ৰাক্তন সভাপতি কমল নাগ, সমাজসেৱক দিলীপ অধিকাৰী, প্ৰদীপ নাগকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। শিল্পী বিপ্লৱ দিশত আগবাঢ়ি যাব বিচাৰিছো। বিশেষকৈ আমাৰ আই মাতৃসকলক লৈ সকলোৱে যাতে ঘৰে ঘৰে আমি নিজে যাতে যিখন আমি ঘৰত গামোচা আজি লৈছো, এই গামোচাখন অন্তত আমি যদি সকলোৱে ঘৰে ঘৰে যদি বঢ়াব পাৰো, নিজে তৈয়াৰ কৰি ল'ব পাৰো, আমাৰ পিন্ধা যিখন পাতানিখন, পিন্ধি থকা আমাৰ মেখেলাখন যাতে সকলোৱে নিজে নিজে আমি গঢ়ি পিন্ধিব পাৰো। বেছি হলে আমি যিখিনি তাৰ পৰা কিনি অন্তত বেলেগৰ পৰা নিকিনি আমি হেণ্ডলুমৰ যাতে এইখিনি কি কৰিব পাৰো, কিনিব পাৰো। তাৰ কাৰণে আমি সকলোকে আই মাতৃসকলক আহ্বান জনালো। হয়, ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত ভোগালী বিহু, পুচুনা, দমাচি গোটেই ৰাজ্যজুৰি উৎসৱ পালন হৈ আছে। আৰু তেনেতে আমাৰ চাপৰ বিলাসীপাৰা সমূহ জিলাৰ অন্তৰ্গত চাপৰ পৌৰসভাত ৫ নম্বৰ ৱাৰ্ডত আমাৰ বিভিন্ন সমাজকৰ্মী, সন্মানীয় বিশিষ্ট ব্যক্তি, এই অঞ্চলৰ আই মাতৃসকল মোক আমন্ত্ৰণ বিভিন্ন সময়ত কৰি থাকে। আৰু যিহেতুকে বিহুতো আমন্ত্ৰণ আমাক কৰিলে বৰ্তমান সময়ত নিশ্চিতভাৱে আমি বিহুৰ কথা ক'লে আৰু নুই কৰিব নোৱাৰো। সেই হেতুকে আমি বিভিন্ন ইয়াত আহি বিহুৰ পিঠা পনা ইত্যাদি আমি খাই সকলোৱে বিহুৰ বিভিন্ন মত বিনিময়, সুখ দুখৰ কথা পাতিলো। আৰু আমাৰ ফালৰ পৰা সকলো উপস্থিত আই মাতৃসকল, এই অঞ্চলৰ সন্মানীয় ৰাইজ সকলোকে ভোগালী বিহু পুনৰ আমি বহুত শুভেচ্ছা আৰু শুভকামনা দিলো। আৰু আগন্তুক দিনত আমি আমাৰ কাউন্সিলখন নিশ্চিতভাৱে কিদৰে সকলোকে লৈ পেলাই আমি আগবাঢ়ি যোৱাৰ কথা ইতিমধ্যে বিভিন্ন সময়ত আমি কৈ আহিছো। এই হেতুকে এই অঞ্চলত আহি আমাৰ সন্মানীয় যিসকল আই মাতৃ আছে, যিসকল ৰাইজ আছে, আমাৰ আঁচনিসমূহ আমি সজাগ আৰু সচেতনৰ কাৰণে তেখেতসকলক অৱগত কৰাইছো। ঠাণ্ডাৰ বতৰ, আমি দুখীয়া ৰাইজক কম্বল বিতৰণৰ কাৰণে ইয়াত আজি লিষ্ট লোৱা হ'ল ইত্যাদি বিভিন্ন বিহুৰ লগে লগে বিভিন্ন সুখ দুখৰ কথা আমি চাপৰবাসী ৰাইজৰ সৈতে আজি কথা পাতিলো। ব্যুৰ ৰিপৰ্ট, ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।